প্ৰথম কথাটো আজি প্ৰতিবাদ হৈছে যে পূৰ্বৰে পৰা বিজেপি চৰকাৰে হওক বা কংগ্ৰেছ চৰকাৰে হওক উদ্যোগ অনুষ্ঠান প্ৰতিষ্ঠান নিৰ্মাণৰ ক্ষেত্ৰত কেৱল লক্ষ্য তেওঁলোকৰ চাহ বাগিচাসমূহক লক্ষ্য কৰি শ বিঘা উচ্ছেদ কৰি চাহ বাগিচা বৰ্তমান ভৱিষ্যত একেবাৰে অন্ধকাৰচ্ছন্ন কৰিছে, যাৰ কাৰণে বৰ্তমান বিপদত পৰিছে চাহ শ্ৰমিক লোকসকল। এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, যি হ'ল হৈ গ'ল, যি উচ্ছেদ কৰিলে, কিন্তু এই প্ৰতিবাদ ধাৰাসাৰ চলিব। কোনো কাৰণত এজোপা চাহ গছো আমি উচ্ছেদ কৰিবলৈ নিদিওঁ, 1 নম্বৰ কথা। 2 নম্বৰ প্ৰতিবাদ হৈছে, যিহেতু শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ত বিভিন্ন জাতীয় দল সংগঠনৰ নেতৃত্বতে আজি শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় আহিছে। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ, শিৱসাগৰ জিলাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক কিন্তু সৰহসংখ্যক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগিব। আৰু যেতিয়ালৈকে এই বিষয়সমূহ সুস্পষ্ট নকৰে তেতিয়ালৈকে কিন্তু আমাৰ প্ৰতিবাদৰ ধাৰা অব্যাহত থাকিব। চৰকাৰক আমি এটা কথা সকীয়াই দিছোঁ, 24ৰ লোকসভা নিৰ্বাচনত ইতিমধ্যে তেওঁলোকে যি ফল পাইছে, যি তেওঁলোকৰ চকী লৰচৰ হৈছে, 26ৰ বিধানসভা নিৰ্বাচনত কিন্তু তেওঁলোকৰ এইদৰে যদি অত্যাচাৰ শোষণ আৰু নিষ্পেষণ চলি থাকে, 26ত একেবাৰে চকী নাইকিয়া কৰিম, এই কথা একেবাৰে স্পষ্ট। সমগ্ৰ শিৱসাগৰ জিলাবাসীৰ লগতে আমি আৰ্টছা আৰু বিভিন্ন আমাৰ জাতীয় সংগঠনে আমি শিৱসাগৰত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা এটা দীৰ্ঘদিনীয়া দাবী আছিল আৰু ডিমুৰ ইকাৰণিত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিবলৈ হৈছে। আমি অসম ছাত্ৰ সন্থাৰ লগতে শিৱসাগৰবাসীয়ে আদৰণি জনাইছোঁ। কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় য'ত স্থাপন হ'বলৈ গৈ আছে, তাত এটা ৰাস্তা, খুব সুন্দৰ এটা ৰাস্তা থকা স্বত্তেও পুনৰ অসম চৰকাৰ তথা স্বাস্থ্য বিভাগ, জিলা প্ৰশাসনে বাগিচা উচ্ছেদ কৰি বাগিচাৰ মাজেৰে অন্য এটা ৰাস্তা নিয়া তেওঁলোকে পৰিকল্পনা ইতিমধ্যে ৰচিছে। তাক আমি অসম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু তাৰ প্ৰতিবাদৰ ফলতে আজি আমি ছাত্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ তথা জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগক আমি সকীয়াই দিছোঁ, শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হওক, তাত আমাৰ কোনো আপত্তি নাই, আমি বৰঞ্চ আদৰণি জনাইছোঁ। কিন্তু কোনো কাৰণতো এক গছ চাহ গছ কিন্তু আমি উচ্ছেদ কৰিবলৈ আমি অসম ছাত্ৰ সন্থাই কেতিয়াও নিদিওঁ। অসমৰ চাহ জনগোষ্ঠীৰ, অসমৰ অৰ্থনৈতিক, অসমৰ সাৰ্বভৌমত্ব, অসমৰ সংস্কৃতিৰ লগত কিমান ওতঃপ্ৰোতভাৱে জড়িত থাকি ইয়াৰ উন্নতিৰ কাৰণে বা ইয়াৰ অৰিহণা কিমান আছে আমি সকলোৱে জানো। কিন্তু এইখন চৰকাৰে আমি দেখিছোঁ, উদ্যোগ স্থাপন হ'লে চাহ বাগিচা উচ্ছেদ কৰিব লাগে, অইলৰ ৰিক স্থাপন কৰিব হ'লে চাহ বাগিচা উচ্ছেদ কৰিব লাগে, অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠান যদি নিৰ্মাণ কৰিবলগীয়া হয় তেনেহ'লে চাহ বাগিচা উচ্ছেদ কৰিয়ে নিৰ্মাণ কৰিব লাগে। চাহ বাগিচাৰ লগত আমাৰ স্বাভিমান জড়িত হৈ আছে, আমাৰ আৱেগ অনুভূতি জড়িত হৈ আছে। আৰু এইখন চৰকাৰে হয়তো পাহৰি গৈছে যে চাহ বাগিচাৰ ভোটাৰৰ জৰিয়তে তেওঁলোকে কিন্তু ৰাজগাদীত বহি আছে। ইতিমধ্যে তেওঁলোকে জানে যে 16 আৰু 14ত কংগ্ৰেছৰ বঞ্চনা আৰু প্ৰতাৰণাৰ ফলত কিন্তু তেওঁলোকে গাদী হেৰুৱাইছিলে। আৰু বিজেপি চৰকাৰখন আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো একেই তেওঁলোকে ধাৰাবিলাক কিন্তু অব্যাহত ৰাখিছে। কংগ্ৰেছে যিবিলাক ধাৰা ৰাখিছিলে, তেওঁলোকে চাহ জনগোষ্ঠীৰ ৰাইজক যদি শোষণ বঞ্চনাৰ প্ৰতাৰণা কৰা যদি বাদ নিদিয়ে তেনেহ'লে 26ৰ লোকসভাৰ নিৰ্বাচনতে তেওঁলোকে এটা যোগ্য প্ৰত্যুত্তৰ পাব চাহ জনগোষ্ঠীৰ ৰাইজৰ পৰা, এয়া কিন্তু নিশ্চিত। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পুনৰবাৰ সকীয়াই দিছোঁ, আমি কোনো কাৰণতে কিন্তু অসম ছাত্ৰ সন্থাই এজোপা গছো কিন্তু উচ্ছেদ কৰিবলৈ আমি কিন্তু নিদিওঁ। প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ? যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ, য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা, লগতে পাব আকৰ্ষণীয় অফাৰ। সোফা, ডাইনিং টেবুল, বেড, মেট্ৰেছ, ৱালপেপাৰ, অফিচ ফাৰ্নিচাৰ, পেইণ্টিং এণ্ড হোম অট'মেশ্যন, মডুলাৰ কিটচেন, ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ। গতিকে দেৰি কিহৰ? আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত। ঠিকনা VIP ৰোড, মেগজিন, অপজিট ৰয়েল পেলেচ, বিভাগ ভৱন, গুৱাহাটী।